তেনেকুৱা যদি কৰিব নোৱাৰো তেতিয়াহ'লে আমাৰে বেয়া লাগিব আমি হলো চাব লাগিব তাকেতো প্ৰথমবাৰ বেয়াটো লাগিছে বাৰু হ'লেও পাঁচটা বলত 6 মাৰি সিহঁতি যিটো ফুৰি বল বেট ডাইৰেক্ট কিনি আনি খেলা হৈছিল খেলি আহি মুখত ধুলো আমি ধুলা নি লাহেকে দিনটো ধুই মেলি ওলাই যাম ন হেল্ল' এভৰিৱান মই জ্ঞানী আপোনালোক সকলোকে পুনৰ মোৰ চেনেললৈ স্বাগতম জনাইছো আশা কৰো সকলো ভালেই আছে মোৰো অলপ ভালেই এতিয়া লাহে লাহে দাঁতটো ভাল পাইছো আৰু এতিয়া আমাৰ মেটছখন আপোনালোকে আগৰ ব্লগটো চালে যে মেটছখনৰ কাহিনীটো আৰু আমি এতিয়া ক্লিপবিলাক চাই আছিলো আৰু ক্লিপবিলাক চাই ল'ৰাকেইটা অলপ দুখত পৰি গৈছে একো নাই বাৰু আমি আছো আমি ইমান ফুৰিটো কৰি দিয়া নাই তোমালোকৰ আগত তোমালোকে যেনেকুৱা ডান্স দেখুৱালা আমাৰ আগত হয় ফুৰি কৰা নাই পাঁচটা বলত 6 মাৰি সিহঁতি যিটো ফুৰি কৰিছে লাষ্টত আমি জিকিও ফুৰিটো সেইটো কৰা নাই মানে চ' এতিয়া যথেষ্টখিনি টাইম হ'ল আৰু যিহেতু আমি সোণাৰীলৈ এতিয়া যাব লাগিব সোণাৰীলৈ যাবলৈ আমি একেবাৰে গড়গাঁও হৈ যাম যিহেতু বিৰাজ যাব লগত সেইটো কাৰণে এতিয়া আমি ওলাবগৈ লাগে খেলি আহি ভৰি হাত একো ধোৱা হোৱা নাই ভাবিলো ব্লগিং কৰি লওঁ আগে এতিয়া ভৰি হাত ধুই আমি চাজাৰৰ মই যাম আজি চ' বস্তু চব সাজু হৈ গ'ল কি কামত গৈ আছো কি কথা সকলোখিনি আপোনালোকক আজি এই ব্লগটিত কম আগৰটোত ক'ব নোৱাৰিলো চ' চাই থাকক এতিয়া আমি ভৰি হাত ধুই লওঁগে ত' আমি এতিয়া ওলাই ৰেডি আৰু আমি এতিয়া তালৈ বহুতখিনি বস্তু লৈ যাব লাগিব সেইটো কাৰণে গাড়ীখনকে লৈ যাম আৰু যিহেতু এতিয়া ৰাতি ঠাণ্ডাৰ বতৰ সেইটো কাৰণে গাড়ীখন লৈ গ'লে সুবিধা হ'ব আৰু যিহেতু এইফালে এতিয়া মোৰ প্ৰব্লেমটো চলি আছে जैसे मौसम भी आते नहीं है बारिशों में पहले जैसे बातें नहीं है पहले जैसे मौसम भी आते नहीं है बारिशों में पहले जैसे बातें नहीं है सूखे अल्फाज खाली खाली मेरे हाथों की लकीरें बुलावे सोने तेरे बिन नहीं लागे जिया तेरे बिन अब तो आजा पिया तेरे बिन तेरे बिन तेरे बिन খুব ধুনীয়া গীটাৰ বজাই আমাৰ পাঠাৰৰ লগতে গানো গাই দেখি মই এনে থম এনেই আৰু কিন্তু মোতকৈ যথেষ্টখিনি ভাল গায় আৰু বহুত দিন এনেকুৱা ব্লগ আপোনালোকৰ আগবঢ়োৱা নাছিলে সেইটো কাৰণে আজিৰ ব্লগটোত যিমান পাৰোঁ আমি এণ্টাৰটেইন কৰিবলৈ আপোনালোকক ট্ৰাই কৰিম ত' সেইটো কাৰণে গাই দিলোঁ এনেই ভাল পোৱা এনেও নাই বাৰু কিন্তু আপোনালোকৰ বাবে ট্ৰাই কৰিলোঁ ত' হোপ আপোনালোকে যেন ভাল পাইছে কামত ব্যস্ত যাব লাগিব পেনটো নিবা এতিয়া মই যেনেকে খেল খেলিছিলো তেনেকে যাওঁগে এতিয়া যিহেতু ডাইৰেক্ট বিৰাজৰ ঘৰলৈ যোৱা হ'ব সেইটো কাৰণে এনেকৈ যাওঁগে আৰু এই পেনটো বিৰাজৰ কালি যিহেতু ৰাতি হৈ আহোঁতে সেইটো কাৰণে ট্ৰেক পেনটো লৈ আনিলো আৰু ট্ৰেক পেনটোৰ ওপৰত মোৰ পেনটো পিন্ধি আহিলো মানে মোৰ অৱস্থা যেনেকুৱা হৈ আছে মানে জ্বৰ উঠি যোৱা চান্স আছে সেইটো কাৰণে ইয়াৰ ল'বলগীয়া হৈছে বাকী বস্তু এতিয়া লৈ লৈছো তাত কাইলৈ যিহেতু যিটো কাম আছে সম্পত্তি নেকি মোৰ কাৰ্ডখন আছে হয় নেকি কাইলৈ মোৰ যিটো কাম আছে কালি যিটো কামত গৈছিলো মানে খুব সেই কামটো কাইলৈ যাতে হৈ যায় আৰু নহলে আকৌ যাব লাগিব মই সোণাৰীলৈ যাব লাগিব মোৰ বেগটো মানে চাৰ্জাৰ কেইটা আছে বাকী খবৰ খাতি চব ফালে আমি অকল এক মিনিট সকলো চব পিনে আছেতো এই চব পিনে চাৰ্জাৰটো 100 টাকাটো কেতিয়া পুৰা হ'ব সুধিছো তাক মই সোনকালে পুৰ কৰি দিব লাগিব আমি হলেও চাব লাগিব তাকেতো দাঁতৰ কাৰণে পিল খাই থকা হৈছিলে কিন্তু সেই পিলবিলাক শেষ হৈ গ'ল আৰু ইমানকে মানে বিষৰ পিলটো ইমান খোৱাটো ভাল নহয় বুলি ক'লে সেইটো কাৰণে এতিয়া ইমান বেছিও বিষ নাই কিন্তু ষ্টাৰ্টিঙৰ কেইদিনৰ তুলনাত এইকেইদিন বহুতেই কমিলে কিন্তু হ'লেও বিষ এটা মাজে মাজে আহি পৰে আৰু মই ভালকে হাঁচিয়াব নোৱাৰো ভালকে একো খাব পৰা নাই সেইটো কাৰণে অৱস্থাটো এইকেইদিন বহুতেই বেয়া হৈছে কিন্তু হ'লে মানে কামবিলাক যিহেতু নকৰিলে নহ'বই পাছ কৰি গৈ থাকিব আৰু কাইলৈ যিটো কাম আছে সেইটো বহুতেই ইম্পৰ্টেণ্ট হয় চ' সেইটো কাৰণে তেনেকুৱা হৈছে আৰু আমি এতিয়া যিটো কামত গৈ আছো সেই মানে সাজাদক যিটো কামত লৈ আছো আৰু বিৰাজ আৰু মোৰ বেলেগ এটা কাম আছে কিন্তু সাজাদ আৰু মোৰো আকৌ বেলেগ এটা কাম আছে আৰু কিবা আছে নেকি একো নাই ন আজি আমি বেট একদম কিনি আনি প্ৰেক্টিচ কৰিলো গড় ব্লকটোত আপোনালোকে যিখন মেটচ চালে আমাৰ সেই মেটচখন মানে বল বেট ডাইৰেক্ট কিনি আনি খেলা হৈছে বলটোৰ নাম কৈ দিয়া দৰিমন এই বেটখনৰ লগত ফ্ৰী দিছিলে 200 টকাত পাইছিলো এই বেটখন ঠিক আছে হা থাকিবা দুখ চুখ নকৰিবা দেই ওলাই ৰেডি এতিয়া যাব লাগে বাই বাই থাকিবা দেই আৰু এই বহুতখিনি হেল্প কৰি দিছে সেইদিনাখনে আমালে চাউলো লৈ আনিছিলে ল'ৰাটোৱে
ইয়াৰ আগৰ ব্লগটো আছিলে ক্লিপটো আজিও হেল্প কৰিছে ধন্যবাদ দোস্ত আনিছো তো চাউলাৰে গমি নাপাই ন মই নকওঁ একো দেই একো নাই মোক ঘপকে কথাবিলাক মনত পৰি যায় মানে কিছুমান টাইমত সেইটো কাৰণে চাউল আলি মই ডাইৰেক্ট খোলা খুলিয়ে ক'ব নোৱাৰো কিন্তু মনতটো পৰি যায় ন সেইটো কাৰণে হাঁহিটো উঠি পৰে মানে বাবাই দোস্ত হেমাংগৰ ৰুমত অকলে থাকিব নোৱাৰে সেইটো কাৰণে ইয়াক লগ এটা লাগে পাৰ্থক্য হৈছে ডিমৰত চ' সেইটো কাৰণে ইয়াকে ক'লো এতিয়া আহিলো ৰিপুনহঁতৰ ঘৰলৈ চাজাতৰ মেমৰি এখন ৰিপুনৰ ওচৰত আছিল বোলে সেইখন লৈ লওঁ অকলে আৰু এতিয়া ডাইৰেক্ট যাম আমি গড়গাঁৱলৈ গড়গাঁৱত গৈ বিৰাজক ল'ব লাগিব আৰু বিৰাজক লৈ ডাইৰেক্ট আমি বিৰাজহঁতৰ ঘৰ যাম আৰু আজি আপোনালোকে ব্লগটো চাই ইণ্টাৰেষ্টিং পাব লাগে দেই কিয়নো আমি ৰাতি আকৌ মানস বুলি কয় লগৰ এজন আছে আপোনালোকে ব্লগত দেখিছে যিসকলে মোৰ ব্লগ ষ্টাৰ্টিঙৰ পৰা চাই আছে সেইসকলেতো মোৰ লগৰখিনিক চিনি পায় চ' সেই মানসৰ ঘৰলৈ যাম আৰু সিহঁতি এতিয়া এইটো বয়সতে খুব ধুনীয়া এটা কাম কৰি আছে চ' দেখুৱাম আপোনালোকক কি কাম কৰি আছে আমি এতিয়া বৰ্তমান টাউনত যে এতিয়া কিবা এটা খাই যাওঁ কিন্তু ইমান বিশেষ খোৱা হোৱা নাই আৰু দাঁতৰ পৰা মই একেবাৰে যিহেতু খাব পৰা নাই সেইটো কাৰণে পাবলৈ আগে কিবা এটা খাই যাওঁ আমি খাই লৈ আজৰি কথাখিনি কোৱাত মোৰ বহুত খেলি মেলি হৈছে টান আৰু টান খালো আমি ম'ম' যিহেতু চুবাবলৈ মোৰ বহুত প্ৰব্লেম হয় ম'ম'কে খালো কোমল এতিয়া ডাইৰেক্ট গড়গাঁৱলৈ গৈ লওঁ আৰু একদম গড়গাঁও পাই লগৰজনৰ লগ হৈ ব্লগিংটো ষ্টাৰ্ট কৰিম চ' চাই থাকক হয় স্বাগতম करेगा तो तुम बैठो तो सही हेलो दोस्तों এজনে হেজন ব্যক্তি যিজনৰ কাৰণে আমি গড়গাঁৱলৈ আহিছিলো আৰু এতিয়া যাম আমি এজনৰ ঘৰলৈ আৰু কি কামত গৈ আছো সেইখিনি বাটত আলোচনা কৰিম কিয়নো এতিয়া অকণমান দেৰি হৈছে 7টা বাজিলে এতিয়া যোৱা যাওক বাকী ভালে আছা ন দোস্ত আমি বৰ্তমান আহি বিৰাজৰ ঘৰ পাব হ'ল সোণাৰী পাৰ হলো আৰু পালোহি এতিয়া আইদো পুখুৰী আৰু কথাটো হ'ল এনেকুৱা বিৰাজ আৰু মই আহিছিলো সেইদিনাখনি লাইচেন্সৰ কামত মোৰ আগৰ লাইচেন্সখন খেলি মেলি এটা হৈ পৰিলে সেইটো কাৰণে আকৌ এতিয়া লাইচেন্সখনত যুঁজিব লগা হৈছে বিৰাজ আৰু মোৰ কাইলৈ লাইচেন্সৰ এক্সাম আছে ৰাতিপুৱা 7টাৰ পৰা আৰু সাজাত আৰু মই আহিছো এটা চুটত আৰু সেই চুটটো কেনেকুৱা কি হ'ব সেইটো কাইলৈ ৰাতিপুৱাই কম এতিয়া ভালকে আমি নিজে চিয়ৰ হ'ব পৰা নাই মানে আজি ৰাতি চিয়ৰ হ'ম সেইটো চুটটো হোৱাটো হ'ব ঠিক তেনেকুৱা কথাটো কাম সেই দুটাই কিন্তু প্ৰতিটো কামৰ খেলি মেলি হৈ আছে আৰু হৈ আছে কাইলৈ আমি এতিয়া আকৌ 12টামান বজাৰ আগত মৰাণ পোৱাকে যাব লাগিব এতিয়া পালোহি বিৰাজৰ ঘৰ ভিতৰলৈ গৈ লওঁ বিৰাজে নাচিব ৰুমত গৈ হয় বিৰাজ কংগ্ৰেছ হেৰি কৰি দিবি 40K শুভেচ্ছা থাকিলে কথাটো ক'লে যে ভিডিঅ'টো খেলে সেইটো নহয় ভাল ভাল মুভমেণ্ট বিলাক মই বিচাৰো যে হাঁচি ৰাখো মানে বছৰ ডিজাইন খুব ধুনীয়াকে পাৰে কাইলৈ আমি যাব লাগিব ইয়াৰ পৰা 6টা বজাত এক্সাম আছে 7টাত তাত এক্সামটো 9টা বা 8টা বজালৈকে তাত থাকিব পাৰিম তাৰপিছত আকৌ যাব লাগিব সেই শ্বুটটোত 11টামান বজাৰ আগত খতম কৰিব লাগিব 12টা বজাৰ আগত গৈ কলেজ পাব লাগিব আৰু কৈছিলো মই যে মানসহঁতৰ ঘৰলৈ যাম বুলি কৈছিলো মানসহঁতৰ ঘৰলৈ যাব পাৰিম ভাল লাগিলে মই নলেজখিনি কৰিম দিব আৰু এতিয়া মানে খুব ধুনীয়া কেইটামান নলেজৰ মানে আদান প্ৰদান চলি আছে আৰু মই ভাল পাইছো সঁচাকৈ আৰু আদান প্ৰদান এওঁ কৰিছে আমি এওঁ আদান কৰিছে আমি প্ৰদান কৰিছো তহঁতেও বুজি পোৱা নাই আদান প্ৰদান বুজিছ বাৰু অলপ গুড নাইট আজিলৈ গুড মৰ্ণিং টাইম হ'ল 5:30 চ' আমি বৰ্তমান ওলাই আহিলো আৰু একেবাৰে কামৰ জেগা পালোহি কামবিলাক লাহেকে এতিয়া ষ্টাৰ্ট হ'ব টাইম হ'ল 7:30 বাজিলে মাতিছিলে আমাক 7টা বজাতে কিন্তু আৰু আধা ঘণ্টা ৰখিব লাগিব বুলি কৈছে দেখা যাব আজিৰ দিনটো কেনেকে পাৰ হয় আৰু সকলোখিনি ব্লগিঙত আপোনালোকে গম পাবই প্ৰথমবাৰ জীৱনত দহি ফুচকা ক'ত খাইছো সোণাৰী টাউন ফালে আহিছিলো আৰু লগৰ কেইজনে ক'লে যে ফুচকা খাওঁ ময়ো দেখি ৰখিব নোৱাৰিলো দাঁতৰ বিষেৰে হ'লেও লাষ্ট এখনে মাৰো গৈছে কি দেই এই ৰাস্তাৰ চব্জিকৰ মাজত ফটো যে মাৰিলা তুমি অনুভৱটো ভাল লাগিল আৰু লগতে মানে কেনেকুৱা তোমাৰ অনুভৱটো কোৱা ভিডিঅ' কৰিলি নাই কোৱা নাই ভাল কথা এইটো আমাৰ অনুভৱটো এতিয়া কোৱা ধুনীয়া লাগিব লাগিব তেতিয়া মোক মিলাই লওঁ কোৱা অনুভৱটো কেনেকুৱা অনুভৱ ভাল লাগিলে আগতে ফটো মাৰি পিনে আমি জ্ঞানী মোবাইল নাই আমাৰ বেলেগ OnePlus নাই মোবাইল ফটো সস্তীয়া মোবাইল লাষ্ট পাবি যে নগলি ফটো মাৰিবলৈ মই গৈ লাষ্ট পালো 10টা বাজিলে আৰু এতিয়ালৈকে আমি এনেকৈ টাউনতে ৰখি থাকিবলগীয়া হৈছে যিটো কাম আছিলে আৰু আধা ঘণ্টামানৰ ভিতৰত হ'ব লাগে বিৰাজক আমি লাহেকৈ বিদায় দিব লাগিব যিহেতু ই গড়গাঁও কলেজলৈ যাবগৈ মই যিহেতু সোনকালে পাবগৈ লাগিব সেইটো কাৰণে ডাইৰেক্ট আমি এইটো চাইডে মৰাণলৈ যামগৈ নহ'লে গড়গাঁও দি এপাক হ'লে বহুত দেৰি হৈ পৰিব ভাল ল'ৰা বা ৰ'বা অকণমান হাল্লা নক'বা দেই ৰ'বা
ফুচকা চুচকা খুৱাই আনিছো এতিয়া তুমি ঠাণ্ডাকে থাকা গড়গাঁও ফালে গ'লে যিহেতু বহুত দেৰি হৈ যাব সেইটো কাৰণে আমি এইফালে ডাইৰেক্ট যামগে কাকতিবাৰী ভজু হৈ তুমি কৈছিলা কি 10:15 চোৱা এতিয়া 10:15 হৈ গ'ল আৰু এতিয়া তাই 11 বজাত পাবহি চিয়ৰ নাই এঘণ্টা নালাগে বাইক বেয়াল খোজকাঢ়ি আহিব থাকিবা মানে আজি কামটো যিটো ফাৰ্ষ্ট কাম আছিলে সেইটো যিহেতু নহ'ল আকৌ আহিব লাগিব আমি কোনোবাই নেকিনৰে এতিয়া কিয় কৰেগা হম লোক এতিয়া মই কৈছো নে 11টা বাজিব कुछ भी মানে कुछ भी এটা কি কৰা যায় দেখা যাওক আলোচনাটো কৰি লওঁ এতিয়া মই এটা কাম কৰিম দাম্বাৰটো খুলি মুটি তুলি গৰম উঠছে বেয়া যাবগৈ লাগিব বহুত ডাঙৰ কাম এটা কৰিব লৈছা তুমি শুভেচ্ছা থাকিল বহুত থেংক ইউ সো আমাৰ যিটো লাইসেন্সৰ কাম আছিলে আজি সেই কামটো এটা বিশেষ কাৰণত আজি নহ'ল আৰু এতিয়া আমাৰ অকল সেকেন্ড কামটো বাছি আছে গৈ সো সেই শ্বুটটোলৈকে যাব লাগিব আমি এতিয়া টাইম হৈ পৰিলে 12:27 আৰু আমাৰ ৰাতিপুৱাৰ পৰা এতিয়ালৈকে একো কামেই হোৱা নাই জাস্ট এনেকে ৰখি আছো ঠিক তেনেকুৱা হৈছে এতিয়া উপায় নিকিয়া হৈছে মানে সেইটো কাৰণে ৰখি থাকিব লাগিব আৰু বেছি টাইম নালাগিব চাগে আধা ঘণ্টা মানৰ ভিতৰত হ'ব লাগে কথাটো এনেকুৱা আপোনালোকৰ কাৰণে ভাল খবৰ এটা আছে লগতে আমাৰো বাবেও কাম এটা হাতত লৈছো নাই কৰফোন কাম এটা হাতত লৈছো সেইখিনি আপোনালোকক লাহেকে কৈ আছো কিন্তু কথাটো এতিয়া এনেকুৱা যে আমি তেতিয়াৰ পৰা এতিয়ালৈকে গাড়ীতে বহি এনেকৈ ৰখি থাকিবলগীয়া হৈছে মেইনলি বিৰাজ ইয়াক মই ধুনীয়াকে কলো যে তুমি গাড়ীত যোৱাগে ইয়াক মই এই ষ্টেচনলৈকে লৈ গলো যে তুমি ধুনীয়াকে যোৱাগে গাড়ীত আমাৰ দেৰি হ'ব তেনেকে বুলি লৈ গলো কিন্তু ই নাযায় আমাৰ লগত আহিব লাগে আৰু এতিয়া আহি অৱস্থাটোৰ কথা নকওঁ আৰু এতিয়া মই সো আমাৰ আজি দিনটো সমাপ্তি ঘটিব হৈছে সকলোখিনি কামৰ পৰা আজৰি হলো এতিয়া সকলোখিনি মানে কি প্ৰথমটো নহলে সেকেন্ডৰ পৰা আজৰি হলো আৰু এতিয়া বন্ধুজনক এৰিব লাগিব মই ইয়াতে বেয়াটো লাগিছে বাৰু হলেও উপায় নাইকিয়া হৈছে নেক্সট সোনকালে লগ পাম আকৌ যিহেতু আহিব লাগিব সেইটো কাৰণে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমাৰ যিটো কামত গৈছিলো সেকেন্ড কামটোত সেই কামটোৰ কথা একদম লাহেকৈ আমি পাব্লিক কৰিম আপোনালোকক একেবাৰতে কৰিম মানে বিৰাজক থলো আৰু এতিয়া আমি ডাইৰেক্ট মৰাণলৈ যাব লাগিব টাইম হ'ল 4টা বাজি পৰিলে 12টা বজাৰ আগত মৰাণ পাম বুলি ভাবিছিলো কিন্তু সম্ভৱ নহল উপায় নাই এতিয়া আৰু যিটো আমি এতিয়া কাম কৰিলো সাজাতে মই আজি যিটো কাম কৰিলো সেইটো আপোনালোকলৈ ভালকে এদিন সেইটো এটা এক্সট্ৰা ব্লগ হ'ব আৰু সেই এক্সট্ৰা ব্লগটোত আপোনালোকক ভালকে শ্বেয়াৰ কৰিম গোটেই কথাখিনি সেইটোত মানে আপোনালোকে জাষ্ট অলপ সঁহাৰি মৰম যেনেকৈ মোক এতিয়া যাচি আহিছে মানে মই বিচাৰিম যে সেইটোতো আমাক অলপ সঁহাৰি মৰম যাচিব ইমান তেনেকৈ কাকো কোৱা হোৱা নাই আমি এই কথাটো কিন্তু এতিয়া কি হয় টাইমত দেখা যাব মানে প্লেনিং কৰা আছে আৰু প্লেনিঙৰ মতে নহলে মানে আমাৰ বেয়া লাগিব সেইটো কাৰণে মানে শ্বেয়াৰ কৰিলে আমি গোটেই প্লেনিংটো ভালকে কৰি কামখিনি কৰি লৈ আৰু কেইবাটাও আছে গোটেইখিনি কৰি লৈ একেবাৰতে কমপ্লিট কৰি যিটো কাৰণে আমি এইবিলাক কৰিছো সেইটো যদি ঠিক তেনেকুৱা সম্ভৱটো হৈ পৰে তেতিয়াহ'লে খুবেই ভাল লাগিব আৰু আগে মানে এটা কাৰণে শ্বেয়াৰ কৰি দিওঁ যে যাতে মানে তেনেকুৱা যদি কৰিব নোৱাৰো তেতিয়াহ'লে আমাৰে বেয়া লাগিব সেইটো কাৰণে এই টাইমত কি হয় দেখা যাব সো সকলোৱে সঁহাৰি মৰম যাচিব বুলি আমাৰ বিশ্বাস হয় নাই মই বৰ্তমান এতিয়া ঘৰত আৰু সেইদিনা ৰুম পাওঁতে প্ৰায় আমাৰ 5:30মান বাজিলে আৰু ৰুম পাই ব্লগিং কৰা নহ'ল যিহেতু এইটো আকৌ ষ্টাৰ্ট হৈ পৰিলে মোৰ সেইটো কাৰণে আৰু এতিয়া একেবাৰে নৰ্মেল এতিয়া ইমান বিশেষ একোৱেই নাই চ' ঠিক তেনেদৰে আমাৰ সেই দিনটো পাৰ হ'ল ইমানখিনি খেলি মেলিৰ মাজেৰে যিটো মোৰ মেইন কাম আছিলে যিটো কাৰণে মেইনলি গৈছিলো সেই কামটো সেইদিনাও নহ'ল আকৌ সোণাৰীলৈ যাব লাগিব কি হয় আৰু বাকী নেক্সট কামটোতো ক'লোৱে যে গোটেইখিনি ভালকে প্লেনিং কৰি আপোনালোকলৈ ভালকে পাব্লিক কৰিম আৰু হোপ আমি যেনেকৈ প্লেনিং কৰিছো তেনেকৈ যাতে কৰিব পাৰো তেতিয়া আমাৰো ভাল লাগিব আৰু লগতে আপোনালোকলৈ আগবঢ়াবলৈ তেতিয়া সেইটো ভাল দিব মানে তেনেকৈ সো খুব আপোনালোকে আজিৰ ব্লগটি চাই যেন ভাল পালে কিমানখিনি পাৰিলো আৰু আজিৰ ব্লগটি যিহেতু কামত গৈছিলো সেইটো কাৰণে ইমান বিশেষকৈ একো কৰিব পৰা নহ'ল কিন্তু মই ভাবিছিলো যে ষ্টাৰ্টিঙতে ব্লগটো আজি ইণ্টাৰেষ্টিং কৰিম বুলি অলপ ঘূৰিবলৈ যাম বুলি সোনকালে যদি বিৰাজহঁতৰ ঘৰ পালোগৈ তেতিয়াহ'লে অকণমান কিবা এটা হ'লহেঁতেন কিন্তু এতিয়া উপায় নাই চ' হোপ আপোনালোকে আজি এই ব্লগটি চাই যেন ভাল পালে যদি ব্লগটি চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু মোৰ চেনেলটোত যদি কোনোবা নতুন হয় এইটো মেইন কাম জানে যে ছাবস্ক্ৰাইবটো কৰি দিব লগতে আপোনালোকে জানে যে ইনষ্টাগ্ৰামত ইউটিউবত আপডেটবিলাক সোনকালে পাব চ' যদি বিচাৰে ফ'ল' বা চেক কৰি চাব পাৰে মই ডেছক্ৰিপশ্যনত লিংক দিয়া আছে আৰু সোনকালে বিহুৰ ব্লগটো